আমি গুৰুৰ আসনখন কাঠ বুলি যদি ভাবো তেতিয়াহ'লে সেইখন আমি এখন কাঠৰ মূৰ্তি বা কাঠৰ সিংহাসন বুলি ভাবিম। যদি আমি এই গুৰুৰ আসনখন কাঠ বুলি নাভাবি ৰাজ সিংহাসন বুলি ভাবি আমি যদি তেওঁ যিডোখৰ শুদ্ধ চিত্ত উপাসনা কৰিব পাৰোঁ তেতিয়াহ'লে এয়াই হৈছে আমাৰ পূৰ্ণ কৃষ্ণ ভগৱন্তৰ ত্ৰিগুণাত্মক মূৰ্তি য'ত বিৰাজমান হৈ আছে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ অৰ্জুন ৰস্তল তমগুণ এই তিনি গুণৰ অধিষ্ঠাত্ৰী গুৰুৱে হৈছে প্ৰধান কলিযুগৰ আবিৰ্ভূত। হে সন্ত মহন্ত সাধু পুৰুষসকল, ভগৱতী মাৰ্গৰ তত্ত্ব উপলব্ধি কৰিবৰ কাৰণে আজি সেই গুৰুৰ আসনখনৰ লগত সংগতি ৰাখি যি বৈকুণ্ঠ কল্পনাৰ সূৰ্য গ্ৰন্থ মহাভাগৱত শাস্ত্ৰখন ইয়াত পঠন কৰিবলৈ লোৱা হৈছে দুদিনীয়া কাৰ্যসূচীয়ে এই মহাভাগৱত শাস্ত্ৰখনৰ ওপৰত আমি দুএষাৰ শব্দ দাঙি ধৰিছোঁ যে শ্ৰীমদ ভাগৱত শাস্ত্ৰখন আদি নিৰঞ্জনে অনাদি অনন্ত দিলে অনাদি অনন্তই কালপুৰুষ নাৰায়ণক দিলে কালপুৰুষ নাৰায়ণে হংস নাৰায়ণক দিলে হংস নাৰায়ণৰ পৰা শ্ৰীনাৰায়ণে পালে শ্ৰীনাৰায়ণৰ পৰা ব্ৰহ্মাৰ হাতত যেতিয়া এই মহাভাগৱত শাস্ত্ৰখন চাৰিটা শ্লোকীতা দিলে ব্ৰহ্মাই সেই শ্লোকীতা নি মানৱ পুত্ৰ নাৰদৰ হাতত অৰ্পণ কৰিছিল। নাৰদৰ হাততে সেই মহাভাগৱত শাস্ত্ৰখনৰ চাৰিটা শ্লোকীতা তেওঁৰ হাতত ব্যস্ত হৈ আছিল। তাৰপাছত নাৰদে চিন্তা কৰি ভাবিলে যে যদি মই এই চাৰিটা শ্লোক যদি অধ্যয়ন কৰিবৰ কাৰণে যদি মনোনীত হওঁ তেতিয়াহ'লে কৃষ্ণ কৃষ্ণ ভগৱন্তৰ গুণকীৰ্তনত মোক অকণমান পিছ পৰিব। এই পূৰ্ণ কৃষ্ণ গুণকীৰ্তন কৰাই মোৰ হৈছে সৰ্ব উদ্দেশ্য। সেইকাৰণে ভাতৃপতি ব্যাসক গৈ সেই চাৰিটা শ্লোক তুলি দিলে। যেতিয়া ব্যাসক চাৰিটা শ্লোক তুলি দিলে তেতিয়া ব্যাসে 17খন পুৰাণ লিখি জ্ঞান বিজ্ঞান পৰম ৰহস্য পৰিপূৰ্ণ হৈ আগম প্ৰণালীয়ে তেখেতে যি মহাভাগৱত শাস্ত্ৰকে মুখ্য কৰি 17খন পুৰাণ লিখিলে। সেই 17খন পুৰাণ লিখাৰ পাছত ব্যাস ৰোগগ্ৰস্ত ব্যাস যেতিয়া ৰোগগ্ৰস্ত হৈ হৰিকাশ্ৰমত অধমুখে যেতিয়া তেওঁ চিন্তান্বিত হৈ আছিল তেতিয়া সেই সময়তে নাৰদে গৈ এই চাৰিটা শ্লোক তুলি সুন্দৰ এখন আগম আৰু নিগম দুইটাই কমিত থকা হিচাপে এখন সুন্দৰ মহাভাগৱত শাস্ত্ৰ ৰচনা কৰিবৰ কাৰণে ব্যাসক নাৰদে উদ্দেশ্য তেওঁ আগত প্ৰকাশ কৰিলে। তেতিয়া জ্ঞান বিজ্ঞান পৰম ৰহস্য গুণ জাতি জীৱ আৰু ঈশ্বৰ এই 8 শ্লোকেৰে শ্ৰীমদ ভাগৱত শাস্ত্ৰখন ৰচিত কৰিলে। যেতিয়া শ্ৰীমন্ত শংকৰে গুৰুজনৰ হাতত জগত নিশ্চয় শংকৰদেৱে ঈশ্বৰ জ্ঞান কৰি পূৰ্ণ কৃষ্ণ ভগৱান বুলি ভাবি যেতিয়া সেই 8টা শ্লোক মহান গুৰুজনৰ হাতত অৰ্পণ কৰিছিলে তেতিয়া সেই মহান গুৰুজনে মায়া দৈব্য তৰণ এই চাৰিটা শ্লোক সন্নিবিষ্ট কৰি দ্বাদশ স্কন্ধ ভাগৱত বাংলামৰ মূৰ্তি হিচাপে এই কলিযুগৰ নৰমনুষ্যসকলক পঠন কৰিবৰ কাৰণে আগবঢ়াই দিলে। ঠিক যেতিয়া
পূর্ণ কৃষ্ণ ভগবান বৈকুণ্ঠগামী হল বৈকুণ্ঠগামী হওয়ার পাছত 30 বছরের পিছত রাজা পরীক্ষিতে ব্রহ্ম খবর পৰা মুক্তি পাবৰ কাৰণে যে গঙ্গা নদীৰ তীৰত সপ্তম দিন মহাভাগৱত শাস্ত্ৰখন পঠন কৰাইছিল সেয়া আছিল ভাদ্ৰ মাহৰ নৱমী তিথিৰ পৰা পূৰ্ণিমা পৰ্যন্ত আৰু সেই গঙ্গা নদীৰ তীৰত এই সপ্তদিন মহাভাগৱত শাস্ত্ৰখন পঠন কৰাই মুনিয়ে দ্বাৰা যি ব্ৰহ্ম খাবৰ পৰা মুক্তি পাইছিল সেয়াই হৈছে সপ্তদশ মহাভাগৱত শাস্ত্ৰৰ গুণ পঠন। ঠিক কলিযুগ আৰম্ভ হোৱাৰ 200 বছৰৰ পিছত একাত মাৰুতি ধুন্দকাৰী পেটৰ পৰা মুক্তি দিবৰ কাৰণে ভাতৃ গোপনে যি মহাভাগৱত শাস্ত্ৰখন গংগা নদীৰ তীৰত আহাৰ মাহৰ নৱমী তিথিৰ পৰা পূৰ্ণিমা পৰ্যন্ত যি মহাভাগৱত শাস্ত্ৰখন পঠন কৰাইছিল সেয়াই হৈছে দ্বিতীয় সপ্তদশ মহাভাগৱত শাস্ত্ৰ পঠন। ঠিক কলিযুগ আৰম্ভ হোৱাৰ 300 বছৰৰ পিছত গংগা নদীৰ তীৰত চাৰিকীৰ্তসকলে সনাতন সনত কুমাৰ সনত সূৰ্যই নাৰদক ঘৰে ঘৰে ভক্তি মাৰ্গৰ তত্ত্ব দিবৰ কাৰণে কাতি মাহৰ নৱমী তিথিৰ পৰা পূৰ্ণিমা পৰ্যন্ত যি মহাভাগৱত শাস্ত্ৰখন পঠন কৰাইছিল সেয়া হৈছে দ্বিতীয় সপ্তদশ মহাভাগৱত শাস্ত্ৰ পঠন প্ৰণালী। হে পুঁজিবৃন্দ, এটা কথা কবই লাগিব যে মহাভাগৱত শাস্ত্ৰখন যে প্ৰেতাত্মা লোকেও যদি শ্ৰৱণ কৰি মুক্তি পাব পাৰে, ব্ৰহ্ম খাবৰ পৰা যদি শ্ৰৱণ কৰিয়ে যদি মুক্তি পাব পাৰে, তেতিয়াহ'লে আমাৰ এই কলিযুগৰ নৰ মনুষ্যসকলে যদি একান্ত চিত্তে যদি মহাভাগৱত শাস্ত্ৰখন শ্ৰৱণ কৰে তেতিয়াহ'লে তাৰ পৰা যেনেকে ধুন্দুকাৰী প্ৰেতাত্মাৰ পৰা গুৰুকৰ্ণে মুক্তি দিছিল, আমিও সেই পাপৰ সমুদ্ৰৰ পৰা মুক্তি পাব পাৰিম। ভাগৱত শাস্ত্ৰ অৰ্থ হৈছে চাৰিত্ৰ তত্ত্ব, ভা মানে পোহৰ, যে ভগৱানৰ অলৌকিক পোহৰ য'ত বিৰাজমান হৈ আছে। গ মানে গান কৰা, চাৰিকীৰ্তন জ্ঞান নাৰদৰ যি জ্ঞানৰ তত্ত্ব য'ত উপলব্ধি হৈ আছে, যে মানৱক জ্ঞান কৰিছে সেয়াই হৈছে জ্ঞান। গ শব্দ, ও শব্দ অৰ্থ হৈছে গতি থকা, ঋগ্বেদ, যজুৰ্বেদ, সামবেদ, যে তিনিখন বেদ আমি অধ্যয়ন নকৰাকে এখন বেদতে যেতিয়া আমি তিনিখন বেদৰ তত্ত্ব পাওঁ সেয়াই হৈছে আমাৰ মহাভাগৱত শাস্ত্ৰখন। আৰু সেই মহাভাগৱত শাস্ত্ৰত বতি থাকিবলৈ কৈছে। ত শব্দ অৰ্থ হৈছে অন্তৰ, যি ভগৱানৰ অলৌকিক জ্যোতিৰ পোহৰে যি চাৰিকীৰ্তন নাৰদৰ জ্ঞানৰ তত্ত্বৰে যি তিনিখন বেদৰ তত্ত্ব য'ত সংমিশ্ৰণ হৈ আছে, যি মানৱক দান কৰিছে, উপায় দিছে, সেয়া হৈছে মহাভাগৱত শাস্ত্ৰ। এই মহাভাগৱত শাস্ত্ৰখনত আমি যদি ভাবো হ'ব নোৱাৰো, গ্ৰাম্য কথা যদি পৰিধান কৰি থাকো, গৃহৰ কথা যদি চিন্তা কৰি থাকো, অন্য মনোযোগ যদি থাকো, তেতিয়াহ'লে আমি ভাগৱত শ্ৰৱণ কৰাৰ পৰা আমি কেতিয়াও তাত ফল লাভ কৰিব নোৱাৰো। ঠিক যেনেকে মথুৰাৰ ব্ৰজবাসীগণে বৃন্দাবনৰ যমুনা নদীৰ তীৰত যিজোপা কদম গছ আছিল, সেই কদম গছত যেতিয়া বাংশী ধ্বনি যেতিয়া বতাহৰ লগত যেতিয়া তেওঁ মিলাই দিছিল, বাংশী ধ্বনিৰ শব্দ শুনাৰ লগে লগে ব্ৰজবাসীগণ গৃহতে এৰি এই ধৰণে বৃন্দাবনলৈ ধাপনি মেলিছিল। ঠিক আমিও যদি এই কলিযুগৰ নৰ মনুষ্যসকলে
একত্ৰিত হৈ তাৰে ভাগ্য মন প্ৰাণ সপি শ্ৰীমদ মহাভাগৱত শাস্ত্ৰখন পঠনৰ শব্দ কাণত স্পৰ্শ কৰাৰ লগে লগে এওঁলোকে দেখি বৃন্দাবনৰ জগতে এই হৰি মন্দিৰত ঢাপলি মেলি আহে এই ধৰি হৈছে স্থিৰ বৈকুণ্ঠ অৰ্থ বৈকুণ্ঠ ৰূপী এই স্থিৰ বৈকুণ্ঠটো আপোনালোকে সেই একেই পাব আৰু এটা কথা যে ক্ষীৰসাগৰ ভ্ৰমণ কৰি দেৱদেৱতাসকলে অমিতমান কৰিছিলে উদ্দেশ্যৰ কাৰণে এই উদ্দেশ্য হৈছে মহান যে শুক্ৰাচাৰ্যৰ দেখিয়ে তেওঁ এজন মহান গুৰু দেৱতাসকল সেই গুৰু হিচাপে থাকি তেওঁ মনতে কল্পনা কৰিছিলে যে মই যে দেৱতাসকল যুদ্ধ ক্ষেত্ৰত মৃত্যু হয় তেওঁৰ লগত মই সদায় জীৱন দান দি আছো যেতিয়া মই মৃত্যু হম মোক জীৱন দান কোনে দিব সেই কথাবিলাক যে শুক্ৰাচাৰ্যৰ মনত সদায় ৰোগগ্ৰস্ত হৈ আছে এদিন শুক্ৰাচাৰ্যই এনেকুৱা এটা বান দৈত্যবোৰে প্ৰচাৰ কৰিলে সেই বান পালে হৈছিল অমিত মহা সেই বান পালে প্ৰয়োগ কৰিছিল দেৱদেৱতাক প্ৰয়োগ কৰিছিল কিহৰ কাৰণে অমিত মন্থন কৰিবৰ কাৰণে যি বান দৈত্যসকলক মাতি আনি এদিন ক'লে হে ভাষা হে মোৰ পুত্ৰসকল মই তোমালোকক এটা সুপৰামৰ্শ দিওঁ ক্ষীৰসাগৰ ৰোমন্থন কৰি ককাই ভাই দেৱদেৱতাৰ একত্ৰিত হৈ তোমালোকে সমুদ্ৰ মন্থন কৰা আৰু সেই সমুদ্ৰ মন্থনত যি অমিত উদ্ভৱ হ'ব সেই অমিত তোমালোকে পান কৰি অমৰত্ব লাভ কৰিব পাৰিবা কিন্তু শুক্ৰাচাৰ্যৰ উদ্দেশ্য এইটোৱেই দৈত্যকুলক অমিত পান কৰাৰ উদ্দেশ্য নহয় এই অমিত নিজেই পান কৰা নিজে অমৰ হোৱা আৰু নিজে মৃত্যুৰ পৰা ৰক্ষণাবেক্ষণ কৰা ঠিক আমি সেই শুক্ৰাচাৰ্যৰ কাৰণে কৈছো যে আমি যদি ক্ষীৰসাগৰ ৰোমন্থন কৰি যেনেকৈ দেৱদেৱতাসকলে যেনেকৈ অমিত পান কৰিছে কিন্তু দেৱতাসকলে অমিত কেতিয়াও পান কৰিবলৈ নাপালে শুক্ৰাচাৰ্যেও সেই অমিত পান কৰিবলৈ নাপালে পান কৰিলে দেৱতাসকলে এই দেৱতাসকলে অমিত পান কৰি আজিও তেওঁলোকে দুৰ্গতি দুৰ্ঘটনাত পৰিণত হৈ তেওঁলোকে কেতিয়াও সুখৰ অনুভৱ কৰিব পৰা অৱস্থা এতিয়াও তেওঁলোকৰ নাই কিন্তু আমি যদি এই স্থিৰ বৈকুণ্ঠত আহি শ্ৰীমদ মহাভাগৱত শাস্ত্ৰখন যিসকল আচাৰ্যসকলে পঠন কৰিছে তাত যদি অকণমান সময় উলিয়াই আমি যদি তাত যদি সেই শ্ৰৱণ কৰোঁ তেতিয়াহ'লে সেই শ্ৰৱণৰ দ্বাৰাই যিখন অমিত মান কৰিম সেই অমিত কিন্তু ক্ষীৰসাগৰ ৰোমন্থন কৰি পোৱা অমিততকৈ বহুত ওপৰ অমিত মান কৰিবৰ কাৰণে মানুহৰ বস্ত্ৰ যেনেকৈ উৎপত্তি হয় দেৱদেৱতাসকল যেনেকৈ উৎপত্তি হৈছিল বস্ত্ৰ ঠিক সেই অমিত উলিয়াবলৈ যাওঁতে 17বিধ দ্ৰব্য সৃষ্টি হৈছিল এই 17বিধ দ্ৰব্য যেতিয়া সৃষ্টি হওঁতে তাত কালকোটকা আদি কৰি ঐশ্বৰ্য বা ঐৰাৱত পুষ্পকা আদি কৰি পাৰিজাতিকা আদি কৰি অনেক বিদ্যাত বস্তু উদ্ভৱ হৈছিল কিন্তু আজি আমি আহি এই বৈকুণ্ঠত যদি আমি যদি সকলোকে মন প্ৰাণ সঁপি দিব পাৰে যাৰ মনৰ উদ্দেশ্যলৈ যদি শ্ৰৱণ কৰিব পাৰে তাকে ভগৱতী পাব ভগৱতী নিকট বৰ্ণয় নাপায় ভগৱতী মহিমা বহুত ওপৰ সেইকাৰণে আমি যি ভগৱতী কৰিছোঁ এয়া হৈছে লোকক দেখাই দিয়া শুদ্ধ ভগৱতী আমি কেতিয়াও কৰিব পৰা নাই শুদ্ধ ভগৱতী কৰিবলৈ কম শুন যিসকল ব্যক্তিয়ে মৌনতা অৱলম্বন কৰি গুৰুৰ সান্নিধ্য লৈ হৰণ ভজন দীক্ষা লৈ তিনি বস্ত্ৰ ধাৰণ কৰি হয়
মন যদি যিসকল ব্যক্তিয়ে উপাসনা কৰি থাকিব সেয়াই এক নম্বৰ যে ভগৱতী নিকট যে ভগৱতী মহিমা পাবৰ কাৰণে বৰ কঠিন বন্দিগত কিন্তু সমাজে মিলি জ্বলালো বন্দিগত জ্বলিব কিন্তু মিলি জ্বলালো কিন্তু বন্দিগত জ্বলিব কিন্তু তাৰ নজলা বুলি কোনো কথা নাই দায়িত্ব থাকিলে কিন্তু বন্দিগত জ্বলিব দায়িত্ব থাকিলে ফাইখন অৰ্পণ কৰি ভগৱান জ্বলিব কিন্তু তাক নল'বও পাৰে অৰ্থ হৈছে এইটোৱে যে মানুহে সদায় যেনেকৈ আমি বাহ্যিক গীতৰ প্ৰসাৰণ হৈ যেনেকৈ চাফ চিকুণ হৈছোঁ ঠিক আমাৰ মনটো পবিত্ৰ কৰি আমি যদি হয় মন্দিৰৰ ভিতৰত যদি গুৰুৰ আজ্ঞা লৈ এই কৰ্মত আগবাঢ়িছোঁ সেই কৰ্ম সদায় শুদ্ধ হ'ব যদি আমি যদি শুদ্ধ নহওঁ আমাৰ এই মন মণ্ডল চফা নাথাকে আমাৰ যে তিনি বস্ত্ৰ ধাৰণ কৰি নলওঁ তেতিয়াহ'লে সেই কৰ্মত অলপ বিজুতি খাবলগীয়া কৰিব বা জুতি খাবলগীয়া হ'ব পাৰে যে তিনি বস্ত্ৰ এইটোৱেই কৰিছে যে ধুতিখন হৈছে তামসিক গুণ চেলেং চাদৰখন সৎ গুণ গামোচাখন ৰস যে তমোগুণক আমি ৰস গুণে শেষ কৰিছোঁ ৰস গুণক আমি সৎ গুণে প্লাবিত কৰি এক মন আমি হৃদয়ত লৈ যে বিমলা বিমলা সুষমা তিনিগৰাকী নাৰীলৈ প্ৰতিষ্ঠিত হৈ আছে ছয় ছয়বাৰ এক চক্ৰ মিলিত কৰি আমি এক ধ্যান এক মন প্ৰাণ শক্তি আয় ভাগ্য যদি ঈশ্বৰ উপাসনা কৰি থাকিব পাৰোঁ তেতিয়াহ'লে কোন প্ৰথম ভগৱতী সেইকাৰণে ভগৱতী কৰিবৰ কাৰণে আমি যথেষ্টখিনি কষ্টৰ সন্মুখীন হ'ব লাগিব যদি আমি কষ্টৰ সন্মুখীন নহওঁ গুৰুৱে দীক্ষা দি থৈ গ'ল গুৰুৰ গুচি গ'ল যদি সেই গুৰুৱে নিৰাকা বুলি ভাবি আমি যদি কৰ্ম যদি সদায় বিধি কথা যদি কৰি থাকোঁ তেতিয়াহ'লে তাৰ পৰা কেতিয়া আমি উন্নতি পথত লাভৱান হ'ব নোৱাৰোঁ।